আজি মহা অষ্টমী দুৰ্গতিনাশিনী মা দেৱী দুৰ্গাৰ বন্দনাৰ মুখৰিত হৈ আছে সমগ্ৰ দেশ দুষ্টক দমন আৰু সন্তক পালনৰে বাৰ্তাৰে ধৰালৈ অহা মা দুৰ্গাৰ আশীষ লবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জনাই মুৰকংচেলে লক্ষী নেপালী বস্তি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰতো পুৱাৰে পৰা দেখা গৈছে অগণন ভক্তৰ ভিৰ জনাই ঐতিহ্যমণ্ডিত মুৰকংচেলে লক্ষী নেপালী বস্তি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত পুৱাৰে পৰা মা দুৰ্গাৰ অগণন ভক্তই নিজৰ পৰিয়াল তথা দেশৰ সকলো উপায় অমংগল নাশ কৰি সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আৰু মংগল কামনা কৰি মা দুৰ্গাৰ চৰণত আশীষ লবলৈ পুৱাৰ পৰাই ভক্তৰ প্ৰাণ ৰাইজ মন্দিৰত উপস্থিত হৈ আৰম্ভ কৰিছে পূজা অৰ্চনা জানিব পৰা মতে মহানৱমীৰ দিনা ঐতিহ্যমণ্ডিত মুৰকংচেলে লক্ষী নেপালী বস্তিৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ প্ৰতি বছৰৰ দৰে মা দুৰ্গাৰ ভক্তৰ প্ৰাণ ৰাইজে নিজৰ বা পৰিয়ালৰ সুখ শান্তি মংগল কামনা কৰি ছাগলী হাঁহ পাৰ বলি দি উচৰ্গা কৰিব মা দুৰ্গাৰ শ্ৰীচৰণত আজি আমাৰ অষ্টমী পূজা ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈ গৈ আছে আৰু আজি আমাৰ অষ্টমী পূজাত ৰাতিপুৱাৰ পৰাই মানে ভক্তৰ ভিৰ আৰু আমাৰ আজি অষ্টমী পূজাৰ মেইন কাৰ্যসূচী হৈছে দিনৰ 12 বজাত আমাৰ মহা দুৰ্গা বলি আছে এটা আৰু আজি ৰাতি 12টা বজাত অষ্টমী কালৰাত্ৰি বলি দিয়া হ'ব আৰু অহাকাইলৈ নৱমী আমাৰ ঢেৰ মানে ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে মনৰ ইচ্ছা ৰাখি ইয়াতে মানে ছাগলী বা পাঠা বা পাৰ সবে আনেগে এইটো প্ৰায় ছাগলী 50-60টামান হ'ব চাগে আৰু হাঁহো তেনেকাই হ'ব আৰু অহাকালি মই আপোনালোকৰ মিডিয়াৰ যোগেদি জনাইছোঁ যে অহাকালি সবে নৱমী পূজা চাবৰ কাৰণে গোটেই জনাবাসী ৰাইজক মই আহ্বান জনালোঁ প্ৰথমে ৰাতিপুৱা শাৰদীয় দুৰ্গা পূজা উৎসৱৰ কাৰণে সবকে শুভেচ্ছা জনাইছোঁ আজি মা অষ্টমী আমাৰ মুৰকংচেলে লক্ষী নেপালী বস্তিত যোনটো দুৰ্গা মন্দিৰত আজি মা অষ্টমীৰ প্ৰথম পূজাটো হৈ আছে আৰু ইয়াত আপোনালোকে দেখিছেই যেনে বিভিন্ন অঞ্চলৰ পৰা অগণ্য ভক্তবিলাক আহিছে আৰু আমাৰ মন্দিৰটো খুব সম্ভৱ 1950 চনতে স্থাপিত হোৱা হয় আৰু এইটো ঐতিহ্যমণ্ডিত মন্দিৰ আৰু ইয়াত অগণন ভক্তই আজি নহয় বহুত বছৰ আগৰ পৰাই পূজা কৰি আহিছে আৰু ইয়াত আমাৰ বিধি বিধান মতে পূজাটো কৰে আৰু মই এই পূজা মণ্ডপৰ ওচৰৰ পৰাই সমূহ জোনাইবাসী আৰু অসমবাসীক এই শাৰদীয় দুৰ্গা পূজা উৎসৱৰ দিনা আজি অষ্টমীৰ দিনা সবকে শুভেচ্ছা জনাইছোঁ আৰু সবৰে মংগল হওক সবৰে শুভে হওক আৰু সবৰ ভাল হওক বুলি মই কামনা কৰিছোঁ